নালাগে আপুনি বুজি লওক মই কোন আৰু মোৰ কোন মই আৰু মোৰ ত্যাগ কৰাৰ কথা নাই বহুতে কয় মই আৰু মোৰ ত্যাগ কৰিব লাগিব ত্যাগ মানে তেওঁলোকে এটা চিন্তিত কৈছে মইতো অহংকাৰ বুলি কৈছে আৰু মোৰ মানে মোহৰ কথা কৈছে এইটো মই ভুল বুলি নকওঁ শুদ্ধ কিন্তু আপুনি যদি জানি লয় যে মই কোন আৰু মোৰ কোন এই দুটা বস্তু যদি জানি লয় তেতিয়াহ'লে আপোনাৰ কোনো টেনচনে নাই আমি সিদিনা মই কোন কথা পাতিছিলো যে মই এইটো শৰীৰ নহয় মই ইয়াৰ মাজত সোমাই থকা আত্মা আৰু মোৰ কোন আছে মোৰ অৰ্থাৎ মোৰ আপোন কোন হয় এই আত্মাৰ আপোনজন হৈছে পৰমাত্মাৰ বাহিৰে আপোন কোনো নাই ভগৱানে গীতাৰ ৫৫ অধ্যায় ক্লিয়াৰ কাট কৈছে মামে বংশ জীৱ লোকে জীৱ ভূত সনাতন এই যিমান জীৱ আছে মোৰ অংশ গতিকে ভগৱানে মোৰ বুলি কৈছে অৰ্থাৎ ভগৱানে যেতিয়া মোৰ বুলি কৈছে আমিওতো তেওঁক মোৰ বুলিয়ে ক'ব লাগে এই তত্ত্বটো আমি বুজি ললে হ'ল মই মোক ত্যাগ কৰিব নালাগে মই মোৰ কোন বস্তুটো বুজি লওক একেবাৰে একদম সহজ ভাষাত ক'বলৈ গ'লে মই আত্মা আৰু মোৰ কোন প্ৰিয়তম বা মোৰ কোন আছে নিজৰ মোৰ আপোনজন হৈছে একমাত্ৰ পৰমাত্মাৰ বাহিৰে অৰ্থাৎ কৃষ্ণৰ বাহিৰে বেলেগ কোনো আমাৰ আপোন নাই গতিকে এই কৃষ্ণক যদি আমি পাবলৈ লাগিব হৰিৰ চৰণে কেৱলে ভকতি লভিবা সুমংগল তেওঁৰ চৰণত ভক্তি লাভ কৰিবৰ কাৰণেও ভকতৰ সংগ লৈ আমি হৰি গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব তেতিয়া আমাৰ চিত্ত নিৰ্মল হ'ব চিত্ত নিৰ্মল তেতিয়াহে হ'ব আৰু ভগৱানে ক্লিয়াৰ কাট কৈ থৈছে নাৰদ কৈছে নাহম বসামি বৈকুণ্ঠে যোগিনাম হৃদয়ে নাচ মদ ভক্তা যত্র গায়ন্তী তত্র তিষ্ঠামি নাৰদ মহাপুৰুষ মাধৱদেৱে ঘোষাত আনি প্ৰথমতে দি থৈ গৈছে ঘোষাৰ হয়তো ৪ নম্বৰৰ ঘোষা জোকা একান্ত ভগত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা পখিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয় এৰি থাকো মই সাক্ষাৎ গতিকে ভগৱানে কৈ গৈছে মোৰ নাম গুণ যোনে য'ত লয় মই তাত থাকো আৰু যদি আপোনাৰ কাষত যদি ভগৱান থাকে আপোনাৰ ওচৰতে যদি ভগৱান যদি বিৰাজমান হৈ থাকে থকাটোতো তেওঁ আছে দোৱা সুপৰ্ণা স্বয়ংজা সখায়া আত্মা পৰমাত্মাত বিদা হৃদয়তে আছে আমি কিয় গম নাপাওঁ চাওক আপোনালোকক মই অকমান ইয়াত ভিডিঅ' আছে কাৰণে দেখাই দিছো আমাৰ আৰু আত্মাৰ যিটো পজিশ্যন ঠিক এনেকুৱা হৈ আছে আত্মাটো এই কিতাপ ৫টা আঙুলিৰ দ্বাৰা এনেকে আছে আৰু পৰমাত্মা পিছফালে ধৰক আছে এইটোৱে আমাৰ পজিশ্যন এই ৫টা বস্তু হৈছে ৫টা জ্ঞানেন্দ্ৰিয় ই সংসাৰৰ ফালতে মুখ কৰি আছে ভগৱানে মাজে মাজে তাক কৈ থাকে যে মাত্ৰ এবাৰ মোৰ ফালে মুখখন ঘূৰাই দিয়া এবাৰ যদি মোৰ ফালে তুমি মুখখন ঘূৰাই দিয়া তুমি এই সংসাৰৰ পৰা মুক্তি পাবা কিন্তু আমি নাই আমি এই ৫টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা আমি বেলেগ বেলেগ সুখ লাভ কৰিবৰ কাৰণে আমি সংসাৰত মোহ গৈ আছো সংসাৰৰ মাজলৈ সোমাই গৈ আছো আৰু এই সংসাৰত যিমানে আমি সোমাই গৈছো এই দলত আমি ফচি গৈ আছো আমি নিজে গম নোপোৱাকে সেইকাৰণে যেতিয়াই আমি ঘূৰি যাব পাৰিম অকণমানকে জাষ্ট ইয়াৰ পৰা মুখখন ঘূৰাই পৰমাত্মাৰ ফাললৈ চাই দিব লাগে এবাৰ যদি পৰমাত্মাৰ দৰ্শন হৈ গ'ল তাৰপিছত আপুনি আৰু কৃষ্ণক এবাৰ পোৱাৰ পাছত আপুনি তাৰ পৰা আঁতৰি হ'ব আহিব নোৱাৰিব সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে যে প্ৰথমতে চিত্তটো নিৰ্মল কৰা নিৰ্মল কৰিলে তুমি যিটো পৰম যি সুমংগল ভক্তি সেইটো তুমি লাভ কৰিব পাৰিবা কৃষ্ণ এগৰাকী কৃষ্ণ ইয়াৰ পিছত খেদ আহিছে খেদ আমি এতিয়া খেদ পাঠ কৰিবলৈ লৈছো কৃষ্ণ কালগ্ৰস্ত হুয়া ভৈলো চেতন বয়স গুৱাইলো হেলে বান্ধৱ কৃষ্ণৰ নাম কনলৈলো হৰি ভকতৰ মেলে ৰাম হৰি ভকতৰ মেলে বয়স গুৱাইলো হেলে বান্ধৱ কৃষ্ণৰ নামক নলৈলো হৰি ভকতৰ মেলে কালগ্ৰস্ত হৈ আমি অচেতন হৈছো কালৰ গ্ৰাসত পৰি আমি সকলো অচেতন হৈ আছো বুলি কৈছো যিটো কাল যিটো সময় আৰু ভগৱানে গীতাত বৰ ক্লিয়াৰলি কৈছে যে কালটো ময়ে বুলি কৈছে এইটো কথাও জানি ল'ব লাগিব যে কালটোতো ভগৱানে কৈছে কালো মই কিন্তু হলেও এই কালটোৱে আমাক এনেকৈ গ্ৰাস কৰি ৰাখিছে এই কালটোৱে গ্ৰাস কৰাৰ মূলত হৈছে আমাৰ মনটো সংসাৰৰ প্ৰতি আকৃষ্ট হোৱাৰ কাৰণে আমি মানুহৰ জীৱনটো যে পালো পোৱাৰ পাছত
ৰাতি মানে সৰুৰে পৰা বুলি ডাঙৰলৈকে আমাৰ মাজত এটাই কথা সোমাই আছে যে আমি সাংসাৰিক সুখ কেনেকৈ লাভ কৰিব পাৰোঁ এই বস্তুটোৰ ওপৰত আমাক গুৰুত্ব দিয়া হৈছে। যিমানবিলাক শিক্ষা আমাক প্ৰদান কৰা হৈছে তাতো এইটো বিষয়ৰ ওপৰত স্পেচিয়েলি কোৱা হয়। মই এইটো কোৱা নাই যে শিক্ষাখিনি লোৱাৰ দৰকাৰ নাই, কিন্তু এইখিনি শিক্ষাৰ লগতে যদি আমাক নীতি শিক্ষা, যিটো 4টা ভাগ আছে, সামাজিক শিক্ষা, ধাৰ্মিক শিক্ষা আৰু আধ্যাত্মিক শিক্ষা, এইকেইটা আটাইকেইটা শিক্ষা যদি আমাক দিলেহেঁতেন তেতিয়াহ'লে আমি কালগ্ৰস্তত মোহ হৈ এনেকুৱা অচেতন নহলোহেঁতেন আৰু নহৈ পেলাই আমি ভগৱান কৃষ্ণক পাহৰি নাথাকিলোহেঁতেন। এতিয়া আমাৰ গতিটো হৈছে যিটো মূল বস্তু, যিটো ভগৱানক আমি যাৰ কাৰণে আমি জীয়াই আছো, যাৰ কাৰণে আমি উশাহ নিশাহ লৈ থাকিব পাৰিছো, যাৰ কাৰণে আমি মনুষ্য জন্মটো লোৱাৰ পাছতে সকলোবিলাক সা সুবিধা পাইছো, এই কথাখিনি আমি উপলব্ধি কৰিব পৰা নাই, কাৰণ আমাক সৰুৰে পৰা এইখিনি বস্তু কোনেও দেখাই দিয়া নাই। গতিকে আমাৰ মনত যিটো এটা গ্ৰেটিচিউডৰ যিটো এটা এটিচিউড থাকিব লাগে, অৰ্থাৎ কৃতজ্ঞ হোৱাৰ যিটো এটা আমাৰ ভাৱ থাকিব লাগে প্ৰভু ভগৱন্তৰ প্ৰতি, এই ভাৱটো আমাৰ মনত কোনো শিকাই দিয়া নাই আৰু সেইকাৰণে আমি এই বস্তুটো নিজে নিজে গমো পোৱা নাই। কিন্তু যিসকলে ডাঙৰ হোৱাৰ পাছত গুৰুজনৰ কৃপাত গুৰু শৰণ লৈ ভকতৰ সংগ লোৱাৰ পাছত শাস্ত্ৰ অধ্যয়ন কৰি এই কথাখিনি গম পাইছে, তেওঁলোকে তেতিয়া গম পাইছে যে মোৰ পৰম বান্ধৱ হৈছে কৃষ্ণ আৰু তেওঁলোকে কৃষ্ণৰ নাম ল'বলৈ তেতিয়া আৰম্ভ কৰিছে। কিন্তু তাৰ আগ মুহূৰ্তলৈকে মহাপুৰুষ মাধৱদেৱে খেদ কৰিছে, তেওঁ দুখ লাগিছে, তেওঁ কৈছে যে মই অচেতন নহলো, বয়স এনেই নোৱালো। মই যিটো মানুহৰ, মই আপোনালোকক প্ৰায় কওঁ মানুহৰ বয়স 100 বছৰ বুলি যদিও কৈছে, বৰ্তমান যিটো ৰিচাৰ্চ কৰিছে তাত আমেৰিকাৰ এটা NGOয়ে 78 বছৰ পাইছে, 78 ইয়াৰ্ছ। আপোনালোকো যদি আপোনালোকৰ নিজৰ নিজৰ গাঁওবিলাকত চাই তেতিয়াহ'লে দেখিব যে 100 বছৰ খুব কম মানুহ জীয়াই আছে। 100 বছৰো জীয়াই নাথাকে। কিয় নাই থকা? আমি 100 বছৰ জীয়াই 100 বছৰটো আমাক দিছে, আমি সেইটো জীয়াই থাকিব পৰা নাই। কাৰণ আমি সংসাৰৰ প্ৰতি মোহ হৈ পেলাই শৰীৰটোৰ ওপৰত এনেকুৱাকৈ অত্যাচাৰ কৰিছো। যিখিনি সৎ কৰ্ম, যিখিনি আমাক খুব সুন্দৰভাৱে এটা সুস্থ এটা আমাক শৰীৰ দিলেহেঁতেন, সুস্থ এটা মন দিলেহেঁতেন, সুন্দৰ এটা মন আমি পালোহেঁতেন, এই কথাখিনি আমি সম্পূৰ্ণৰূপে পাহৰি থাকিম আৰু একমাত্ৰ সংসাৰৰ বস্তু, টকা পইচা, ধন ধান ইত্যাদি ইত্যাদি ইত্যাদিৰ প্ৰতি আকৃষ্ট হৈ মাত্ৰ দলত সোমাই গৈ আছো। সেইকাৰণে আক্ষেপ কৰি পেলাই ইয়াত লিখিছে মাধৱদেৱে যে কালগ্ৰস্ত হোৱা ভৈলো অচেতন, বয়স খুৱাইলো হেলে, বান্ধৱ কৃষ্ণৰ নামক নলৈলো হৰি ভকতৰ মেলে। যিটো বস্তু মুখ্যত আছিল, আমি বাৰে বাৰে কৈ আছো, ইমান এটা দুৰ্লভ মানুহৰ জন্ম পাইছো, ইয়াৰ মূল কামটো হৈছে প্ৰভু ভগৱন্তৰ নাম লোৱা। ক'ত নাম ল'ম? ভকতৰ সংগত। কিন্তু আমি যে সংসাৰত সোমাই পেলালো, এই সংসাৰত সোমাই যোৱাৰ লগে লগে আমি সকলোবিলাক বস্তু পাহৰি গলো, চব পাহৰি, আমাৰ একো মনত নাই। আমি মাত্ৰ দলত সোমাই গৈ আছো। অচেতন বুলি কৈছে ইয়াত মহাপুৰুষ মাধৱদেৱে কৈছে আমি অচেতন হলো। অচেতন মানে চেতনা যাৰ নাই, চেঞ্চলেছ। গতিকে আমি চব চেঞ্চলেছ হলো। চেঞ্চলেছ হৈ যোৱাৰ কাৰণে যিটো প্ৰকৃত, যিটো সত্য, যিটো কৰ্ম, যিটো কৰ্তব্য কৰ্ম যিটো আমাৰ আছিল, আমি সেই কৰ্তব্য কৰ্মটো কৰাৰ পৰা বঞ্চিত হৈ আছো। আৰু তাৰ কাৰণে কি হৈছে, বয়সটো আপোনাৰ কাৰণে ৰৈ নাথাকে, বয়স কণ্টিনিউ গৈ আছে। আপুনি কেতিয়ালৈকে সৰু হৈ আছিলে, কেতিয়ালৈকে কেঁচুৱা হৈ আছিলে, তাৰ পাছত আপুনি সৰু হৈ, বালক হৈ, যুৱক হৈ, আপুনি ক্ৰমাগতভাৱে প্ৰৌঢ় হৈ বৃদ্ধৰ শাৰীত ভৰি দিলে, আপুনি নিজে গম নাপায়। সময় আপোনাৰ কাৰণে ৰৈ নাথাকে। কিন্তু আমি যেতিয়াই সুবিধা পাইছো, যেতিয়াই বুজি পাইছো, যেতিয়াই আমি ভকতৰ সংগত কথাটো গম পাইছো, এটলিষ্ট সেইদিনাৰ পৰাই যদি আমি ঈশ্বৰৰ নাম গুণ লোৱাটো আৰম্ভ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ জন্ম, আমাৰ যি মনুষ্য জনম সফল হ'ব। তাৰ বাহিৰে গতি নাই। কিমান আক্ষেপত লিখিছে মহাপুৰুষ মাধৱদেৱ। তেওঁ দেখিছে চাৰিওফালে যে যিটো প্ৰকৃত কাম, আচ্ছা আপুনি এটা বস্তু সুন্দৰভাৱে জানে, আপুনি ধৰক পগলা ফাটেক এখনত গৈছে, মেণ্টেল হস্পিটেলত আপুনি যাওঁতে আপুনি দেখে যে তাত যিবিলাক মানুহ আছে, যিখিনি মানুহ মানসিকভাৱে যিখিনি বিকাৰগ্ৰস্ত হৈ আছে, তেওঁলোক যিখিনি অসুস্থ হৈ আছে, তেওঁলোকে আচৰণ বেলেগ বেলেগ ধৰণে কৰে। কিন্তু আপুনি জানে যে তেওঁলোকৰ আচৰণ যিটো আছে, এইটো এটা মানে বিকৃত ভাৱ এটা হৈ আছে, বা তেওঁলোকে নিজে গম নোপোৱাৰ কাৰণে তেওঁলোকে তেনেকে কৰিছে। কিন্তু আপুনি যদি জানে যে আপোনাৰ দেখি কেনেকুৱা লাগে, আপুনি ভাবে যে এইবিলাক পাগল মানুহ কেনেকে আছে, কি কৰি আছে, কিন্তু আপুনি গম পায়, তেওঁলোকে গম নাপায়।
আৰু বহল দৃষ্টিভংগীত যায়। এবাৰ এখন মেণ্টেল হস্পিটেলত জৱাহৰলাল নেহৰু আছিল, জৱাহৰলাল নেহৰুৰ সেইদিনৰ কথা। জৱাহৰলাল নেহৰু আহিছিল, আহোঁতে এজনক সোধা মেলা কৰিলে, ভালকে সুধিছে যে তোমাৰ এনেকুৱা কি কথা কি কথা। তেওঁ চব ক'লে, কিহৰ কাৰণে ইয়ালৈ আহিছিলা বোলে, মই মানসিকভাৱে অসুস্থ হৈ আছিল, তেতিয়াৰ পৰা ইয়ালৈ আহিলো। তেতিয়া তেওঁ যিজন আছিলে তাৰ চুপাৰিনটেণ্ডেণ্ট তেওঁক মাতি ক'লে, আপোনালোকে এইজনক কিয় ৰাখিছে, ইমান সুন্দৰ, চব ধুনীয়াকে মই যিমান কথা সুধিছো চব ভালকে উত্তৰ দিছে। তেতিয়া তেওঁ বিৰাট ভয় খাইছে চুপাৰিনটেণ্ডেণ্টে, কাৰণ জৱাহৰলাল নেহৰু অতি মানে খুব খঙাল মানুহ আছিল, এংগাৰ বুলি তেওঁৰ এটা নাম আছিল, এংগ্ৰি মেন। গতিকে তেওঁ ভয় খাইছে। ভয় খোৱাৰ লগে লগে তাৰপিছত সেই পগলা মানুহজনে জৱাহৰলাল নেহৰুক সুধিলে যে আপুনি কোন? জৱাহৰলাল নেহৰুৱে ক'লে যে মই ভাৰতৰ প্ৰধানমন্ত্ৰী, মই জৱাহৰলাল নেহৰু। কৈছে আচ্ছা আচ্ছা আচ্ছা, সেই তাত আছে মহাত্মা গান্ধী, সেইটো কথাত তাত গৈ পেলাই আপুনি থাকক। তেতিয়া লগে লগে গম পালে যে তাৰমানে এওঁৰো আল্টিমেটলি কৈছে, মানে যিখিনি মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ আছে তেওঁলোকৰ সকলোবিলাক ক্ৰিয়াকৰম তেওঁলোকে নিজে গম নাপায় কি কৰি আছো, আৰু কৰি থকাটো শুদ্ধ বুলি ভাবি কৰি আছে। আমি যদি এতিয়া আমাৰ ক্ষেত্ৰলৈ চাওঁ, যিসকলে গম পাইছে তত্ত্ববিলাক, মহাপুৰুষ মাধৱদেৱে গম পাইছিল, গুৰুজনাই আমাৰ গম পাইছিল, তেওঁলোকে মনত কম আক্ষেপ কৰে নাই যে এইখিনি মানুহ ইমান এটা দুৰ্লভ মনুষ্য দেহা তেওঁলোকে পাইছে, পাই পেলাই কেনেকৈ বিষয়ৰ কামত তেওঁলোকে লাগি ফুৰিছে, যিটো বস্তু আচল বান্ধৱ কৃষ্ণৰ য'ত নাম ল'ব লাগে সেই নাম তেওঁলোকে নলয়, আৰু নলৈ পেলাই তলত ফচি গৈ আছে সংসাৰত, মাত্ৰ ধন সোণ টকা পইচা ইত্যাদি 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 ইত্যাদি, কিন্তু একো এটা বস্তু লগত নিব নোৱাৰে। কিমান আক্ষেপ কৰিছে, সেই আক্ষেপত তেওঁ এই জোকা গোসা লিখিছে, কালগ্ৰস্ত হোৱা ভৈলো অচেতন, বয়স খুৱাইলো হেনে, বান্ধৱক কৃষ্ণৰ নামক নলৈলো, হৰি ভকতৰ মেলে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমি অংশ তোমাৰ, তজু সেৱাসুৰ পায়া মহামায়া, মোহিলে মন আমাৰ ৰাম, মোহিলে মন আমাৰ। কৃষ্ণ কৃষ্ণ, তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমিও অংশ তোমাৰ। অলপ আগতে কৈছিলো মই কোন আৰু মোৰ কোন, এই বস্তুটো যদি আমি জানি লওঁ তেতিয়াহ'লে বহুতখিনি আমাৰ জীৱনৰ, আমাৰ যি আচৰণ, আমাৰ ব্যৱহাৰ, আমাৰ কথা বাৰ্তা, আমাৰ কৰ্তব্য কৰ্ম সকলো সলনি হৈ যাব, মাত্ৰ দুটা কথা যদি জানি লওঁ, মই কোন আৰু মোৰ কোন। মোৰ কোন, ইয়াত গুৰুজনাই কৈছে, মহাপুৰুষ মাধৱদেৱে লিখিছে, তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমিও অংশ তোমাৰ। নিত্য মানে যি সদায় আছে। চতুষ্পকী ভাগৱতত কৈছে, অহমেৱ অসমেৱ অগ্ৰে নান্যৎ সৎ অসৎ পৰম। ময়ে সকলো, মই মোৰ আদিত মই আছিলো, মধ্যত মই, শেষত ময়ে আছিলো আগতে, মাজৰ মাজত যিটো আমি দেখা পাইছো সেইখিনিতো ময়ে আছো, আৰু একো নথকাৰ পাছতো যিটো থাকিব অৱশিষ্ট সেইটো ময়ে। এই নিত্য বুলি সেইজনক কয়, সনাতন বুলি সেইজনক কয়, যিটো বস্তু কেতিয়াও নাশ নহয়। যিমান আছে আমি দেখিছো, আমাৰ দেখা পোৱা, আমি দেখা নোপোৱা সকলো বস্তু নাশ হয়। আৰু ডাঙৰ কথা, যিমান বিলাক জন্ম হয় তেওঁলোকৰ নাশ আছে। জাতস্য হি মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ, দ্বিতীয় অধ্যায় গীতা। অৰ্থাৎ যিমান বিলাক সৃষ্টি হৈছে তাৰ নাশ হবই। সনাতন সেইটো বস্তু যাৰ সৃষ্টি নহয়, সদায় আছে, সনাতন নিত্য, একমাত্ৰ ভগৱান। এই ভগৱান সদায় আছে, আৰু ভগৱান আছে সেইকাৰণে মহাপুৰুষ মাধৱে কৈছে যে তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমিও অংশ তোমাৰ। তাত মই আপোনাক কৈছো, মামে বংশ জীৱ লোকে জীৱ ভূত সনাতন, অৰ্জুনক কৈছে, হে অৰ্জুন, যিমান জীৱ আছে মোৰ অংশ। আপুনি যদি ভাবিছে যে অকল ভালখিনিয়ে প্ৰভু ভগৱন্তৰ অংশ, তেতিয়াহ'লে ভুল। ৰেটিনত থকা কিৰা কীট পৰ্যন্ত, যিমান বিলাক অধোজনীত আছে, যিমান দেৱজনীত আছে, যিমান বিলাক এই 14 লোকত যিমান ব্যক্তমান হৈ আছে, সমস্ত জনীত যি বিৰাজমান কৰিছে,
জীৱ মানে যি নিজে যি থাকে আনকো জীয়াই ৰাখে, সেইটোৱে জীৱ। আমাৰ শৰীৰটো কাম নাই যেতিয়ালৈকে ইয়াত আত্মা বিৰাজমান নহয়, আৰু আত্মা বিৰাজমান হোৱাৰ পাছত যেতিয়া ইয়াক জীৱিত কৰি তোলে তেতিয়া জীৱাত্মা, এইটোৱে জীৱাত্মা। আত্মাটোৰ মৰণ নাই, ইও সনাতন অংশ, সেইকাৰণে নিত্য নিৰঞ্জন, ই সদায় আছে। ক'ত আছে? ভগৱানৰ লগত। কিন্তু যেতিয়া ইচ্ছা কৰে আহিবৰ কাৰণে, যেতিয়াই প্ৰভু ভগৱন্তই লীলা কৰিবৰ কাৰণে ইচ্ছা কৰে, তেতিয়াই এই বিভিন্ন ধৰণৰ সৃষ্টিবিলাক তেওঁ কৰায়। মাত্ৰ পুতলাৰ খেলৰ দৰে এবাৰ সৃষ্টি কৰে কোটি কোটি ব্ৰহ্মাণ্ড, মায়াৰ দ্বাৰা তেওঁৰ সকলোবিলাক তেওঁ যোগমায়াৰ দ্বাৰা সৃষ্টি কৰায়, আকৌ এসময়ত সকলো প্ৰবাহ কৰায়, আকৌ তেওঁ যোগমায়াত নিদ্ৰাৰত হৈ যায়। তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমি অংশ তোমাৰ, তজু সেৱাচুৰ পায়া মহামায়া মোহিলে মন। আমি মায়াৰ ওপৰত বহুত কথা আপোনালোকৰ লগত পাতিছো। মায়া বস্তুটো যদি আপোনালোকে বুজি লয়, বহুখিনি আপোনালোকে আপোনাৰ জীৱনত মই কৈছো আপোনালোকৰ পৰিৱৰ্তন আহিব। মায়া বস্তুটো আপোনালোকে দেখা পাব যে হয় এইটো মায়াৰ কাৰণে মোৰ এনেকুৱা হৈছে, মোৰ ওপৰত মায়া এনেকুৱা ক্ৰিয়া কৰি আছে, মোৰ ওপৰত এইকেইটা গুণে ক্ৰিয়া কৰি আছে। এই কথাখিনি উপলব্ধি কৰি আপোনাৰ কোন মুহূৰ্তত কেনেকুৱা ভাৱ আহিছে, কোন মুহূৰ্তত আপোনাৰ কেনেকুৱা দৃষ্টিকোণ হৈছে, ইত্যাদি ইত্যাদি কথাবিলাক আপোনালোকে গম পাব। সেইকাৰণে ইয়াত বৰ আক্ষেপ কৰি পেলাই লিখিছে, মায়াৰ ওপৰত মই পুনৰ আপোনালোকৰ ওচৰত আৰু আজি আলোচনা নকৰো, সময় হৈছে আমাৰ। লাহন বাপে লাগিলে হাত জোৰ কৰি এতিয়া। সেইকাৰণে ভাবিছো এজোকা ঘোষা আছে, আমি সেইজোকা ঘোষা এগৰাকীক কবলৈ দিওঁ, তেওঁ পাঠ কৰি দিয়ক। তাৰপিছতে আমি তেতিয়া যদি তেওঁ আপোনালোকে ইচ্ছা কৰে আমি তাতে দেখা কৰিব পাৰিম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কিনো অপৰাধ কৰিয়াছো আমি, মাধৱ বান্ধৱ প্ৰাণ, নাম ধৰি ডাকো ইয়াত থাকিয়া, কেনে দাসমি ধান ৰাম, কেনে দাসমি ধান। কৃষ্ণ কৃষ্ণ। মাধৱদেৱে কৈছে কিনো অপৰাধ কৰি আছো আমি, মাধৱ বান্ধৱ প্ৰাণ, নাম ধৰি ডাকো হিয়াত থাকিয়া, কেনে নেদা সংবিধান। মইতো নাম ধৰি মাতিছো তোমাক। আনমিউট হৈছে নে আন কিবা হৈছে? মাতটো অহা নাই। আমি জানিছো অলপ আগতে আমি কলো যোৱা সুপৰ্ণা সયુজা সখায়া সমান বিদ্যুৎ পৰিষদ বিভাজতে, এক বৃক্ষে দুই পক্ষী, ৰূপে দুই সম দেখি, দুই দুই সখা নিৰন্তৰ। একেই আমাৰ ইয়াতে আছে, সকলো পৰমাত্মাও আছে, আত্মাও আছে। আৰু ভগৱান ইয়াত বিৰাজমান হোৱাৰ পাছতো মহাপুৰুষে কৈছে যে মই তোমাক নাম ধৰি ধৰি মাতিছো, কৃষ্ণ, হে হৰি, হে ৰাম, হে নাৰায়ণ, তুমি কিয় মোক একো সংবিধান দিয়া নাই? ক'ত ভুল কৰিলো মই? এই ভাৱটো যদি আমাৰ আহে, সেই কি অপৰাধ কৰিছো, কিহৰ কাৰণে তুমি আমাক অকণমান তুমি আমাক সংবিধান দিয়া, অকণমান তোমাৰ অকণমান ভাৱ আমাৰ জাগ্ৰত কৰি দিয়া, অকণমান কিবা এটা তুমি ইংগিত দিয়া। আমি ইংগিতটো পাওঁ নে নেপাওঁ বাৰু? সকলোৱে জানে আমি ইংগিত পাওঁ। ইয়াত মহাপুৰুষ মাধৱদেৱে আমাৰ দৰে সকলো অপৰাধীৰ কথা লৈ পেলাই লিখিছে। আমি কিমান পাপ কৰি আছো, কিমান অপৰাধ কৰি আছো, দুৰ্গুৰ অপৰাধ কৰি আছো। আৰু লগতে এটা কথা, মহাপুৰুষ মাধৱদেৱে ইয়াৰ ইংগিত এটা প্ৰথমে দি থৈ গৈছে। আপোনালোকে যদি প্ৰথমলৈ যায় তাত পাব, তাত লিখিছিলে কৰ্মত বিশ্বাস যাৰ হিয়াত থাকত হৰি আতিশয়, দূৰ সুন্দতাৰ দূৰতো বিদূৰ সুন্দতা। আমাৰ গতিটো তেনেকুৱা হৈছে। সেইকাৰণে আমি প্ৰভু ভগৱন্ত হিয়াত থকাৰ পাছতো আমি সংবিধান পোৱা নাই। কাৰণ আমাৰ কৰ্মত বিশ্বাস। কৰ্মত বিশ্বাস, আমি ভাবো যে অমুকত গৈ এইটো কৰি দিলেই আমাৰ হৈ গ'ল। আমি মনলৈ অনা নাই। ভক্তি বস্তুটো ভাৱৰ দ্বাৰা, মই বাৰে বাৰে কৈছো, ভাৱগ্ৰাহী জনাৰ্দন, প্ৰভু ভগৱন্তই ভাৱ ভাল পায়। ভাৱত যেতিয়ালৈকে প্ৰভু ভগৱন্তক আনিব নোৱাৰিম, ভাৱত যেতিয়ালৈকে শুদ্ধতা আনিব নোৱাৰিম, ভাৱৰ দ্বাৰা যেতিয়ালৈকে আমি ভক্তিটো জাগ্ৰত কৰি ভাৱৰ দ্বাৰা যেতিয়ালৈকে প্ৰভু ভগৱন্তৰ কাষ নাচাপিম, তেতিয়ালৈকে প্ৰভু ভগৱন্তক আনিব পাম। সেইকাৰণে ইয়াত লিখিছে কিনো অপৰাধ কৰি আছো আমি, মাধৱ বান্ধৱ প্ৰাণ, নাম ধৰি ডাকো ইয়াত থাকিয়া, কেনে নেদা।
কৃষ্ণময় লাহন পাতক।